Hello everyone, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ নিশ্চয় ভাল আৰু মোৰো বেয়া নহয়। আজি আমাৰ বাইদেউ ঘৰত আছোঁ মই আৰু এয়া পৰ্ব চলি আছে, পুথি পঢ়ি আছে। মই কি পৰ্ব চলি আছে সেইটো মই সম্পূৰ্ণকৈ মানে দেখাম দিনত, গতিকে দিনৰ ভাগত যিমানখিনি পৰ্ব হয় গোটেইখিনিয়ে দেখাম, নিয়ম নীতিবিলাক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মই এতিয়া ওচৰলৈ যাওঁ, আমাৰ ভাগিন আৰু ভাগিন বোৱাৰী বহি আছে তাতে, আপোনালোকে দেখিলেই গম পাব কি পৰ্ব চলি আছে। আৰু এইফালে ৰান্ধনীয়ে ৰন্ধা বঢ়াত লাগি আছে। ঈশ্বৰ পাজিবে কাৰুণা বচনে এটা নতুন জীৱনৰ আৰম্ভণি, এয়া পঞ্চমৃত খোৱা নিয়ম। আমাৰ ভাগিন আৰু ভাগিনীজনীয়ে আজি পুথি পঢ়া মানুহ আহিছে, ৰাতিপুৱা আৰু আলহী অতিথিবিলাক আহিছে, মাকৰ ঘৰৰ মানুহ আহিছে। আমি সকলোৱে মিলি এনেকুৱাকৈ পঞ্চমৃতৰ নিয়মখিনি কৰিলোঁ, কাৰণ যিহেতুকে আমাৰ ফালে এই নিয়মবিলাক আছে আৰু ঠাইভেদে বেলেগ বেলেগ, কাৰণ ল'ৰা আৰু ছোৱালীক মাতি মাকৰ ঘৰত খুৱায়, কিন্তু আমাৰ এইফালে কিন্তু শহুৰকৰ ঘৰত মানে খুৱাই। আৰু সকলো ঠাইতে যিহেতুকে নিয়ম বেলেগ, গতিকে আমাৰ নিয়মেৰে আমি কৰিছোঁ। আলহী অতিথিবিলাক আহিছে আৰু এয়া চোতালতে জলপান মানে খাবৰ কাৰণে ৰেডি কৰি ৰাখিছে আৰু ইহঁত দুটাক ইয়াতে জলপান দিছে, কাৰণ প্ৰসাদ খাই উঠি ইয়াতে জলপান খাব লাগে, সিহঁতে প্ৰথম খাব লাগে, কাৰণ সেইকাৰণে ইহঁতক প্ৰথম জলপান আৰু ফল ফকাৰখিনি খাব দিছে। আৰু এয়া মানুহখিনিক চোতালতে মানে দৈ চিৰা দৈ এনেকৈ খাব দিছে। আৰু অলপ পিছতে ভাত দিব, কাৰণ ৰাতিপুৱা মানে ৰান্ধনি আহিছে, ভাত বনাইছে, গতিকে ভাতো ৰেডি হৈ আছে। আৰু এইফালে জলপান বিলোৱা হোৱাৰ পিছত মানুহক ভাত দিব, আৰু এয়া ভাত দি আছে, প্ৰায় খোৱা হৈছে মানুহখিনি, যিহেতুকে চোতাল আছে, চোতালখন ডাঙৰ, গতিকে চোতালতে দিছে। আৰু ভাত পানী খাই বাইদেউহঁতে ভাগিনহঁতে মানে যাব ওলাইছে। বাইদেউহঁতৰ ঘৰ ঠিক মানে হাৱৈৰ ওচৰতে, আৰু সেই বাইদেউহঁত যাব ওলাইছে আৰু কিছুমান থাকিব, যিহেতুকে গধূলিলৈকেও মানুহ আহিব। ওচৰৰ মানুহখিনি অহা নাই এতিয়ালৈকে, গতিকে বাইদেউহঁতক আমি আগবঢ়াই থ'ব গ'লোঁ। আৰু সেয়া বাইদেউহঁত ভাগিনত গোটেইখিনি ইয়াতে আছে, আগবঢ়াই থ'ব গ'লোঁ। আৰু এই যে ক'লা গাড়ীখন দেখিছে, ইয়াতে আমাৰ মাজী বাইদেউহঁত আছে, মাজী বাইদেউহঁতো যাব ওলাইছে। আৰু সন্ধিয়াও যিহেতুকে হৈছে, সন্ধিয়া সময় গাঁৱৰ মানুহখিনি আহি পাব, আকৌ যোগাৰ কৰিব লাগিব সিহঁতৰ কাৰণে, যিহেতুকে এই নিয়মটো আছে আমাৰ। সকলো আলহী অতিথি আহিছে আৰু গাঁৱৰ মানুহখিনি আমি এৰি খাব নোৱাৰোঁ, কাৰণ মাতিবই লাগিব, যিহেতুকে আমি গাঁৱৰ মানুহ। গতিকে এয়া সন্ধিয়া সময়ত যেতিয়া আমাৰ মানে বহি লৈছে মানে দিবৰ কাৰণে, গাঁৱৰ মানুহখিনি আহিছে। নাৰিকলৰ লাড়ু, মিঠাই লাড়ু আছে বাৰু, মিঠাই লাড়ুটো বেলেগ আছে, বুন্দিয়া, এইটো ইয়াতে কিছে পায়স, মিঠাই আছে, আৰু বহুত বস্তু আছে, কিন্তু ইয়াত নাই, গোটেইখিনি ভিতৰত আছে। মানুহ আহিছে, দিবৰ কাৰণে সাজু হৈছোঁ। বহুত মানে ভাগৰ লাগিছে, ৰাতিপুৱা বহুত কষ্ট হ'ল ন, সেইকাৰণে এতিয়া মানে এনেকৈ বহি গোটেই নাকত লৈ কিনে এনেকৈ দি আছোঁ। মায়েও ভাগৰ দি আছে, মায়ে বিলাই দি আছে। গাঁৱৰ মানুহখিনি আহিছে আৰু এইমাত্ৰ, এয়া গাঁৱৰ মহিলাখিনি এইমাত্ৰ আহি পাইছে। আৰু এয়া চাহ খাব মানে আৰম্ভ কৰিছে, আমি দিছোঁ প্ৰসাদ। ৰাতিপুৱাই বনাইছিলোঁ, এয়া ৰাতিপুৱাই বনাইছিলোঁ, মানে এনেকৈ দিনটো আহিব সময় মানে পোৱা নাছিলে, এইমাত্ৰ আহিছে। আৰু এয়া চাহ মানে চোতালতে বহিব দিছোঁ, যিহেতুকে আমি গাঁৱৰ মানুহ, গতিকে গাঁৱৰ এই চোতালৰ সুবিধাটো আছে, খুব ভাল লগা পৰিৱেশ। আৰু আমাৰ জুতি এইফালে জুতি আমাৰ বিলাই আছে, তেওঁলোকে খোৱা লোৱা শেষ কৰি বাৰান্দাত বহিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে আমাৰ ফ'ল' এটা কৰি দিব ভিডিঅ'টোত। আজিলৈ আহিছোঁ, বাই বাই।